ৰাবিছ পেলাইছে আজিৰ পৰা ৩-৪ দিন পূৰ্বে তেওঁ কৰ্মী সভাত ঘোষণা কৰিছে যে তেওঁ নিৰ্বাচন খেলিব, মিত্ৰতা হ'লেও খেলিব, নহ'লেও খেলিব। দলে কিবা গ্ৰীণ ছিগনেল দিছে নেকি ছাৰ তেওঁক? মইতো নাজানো সেইটো, কিয়নো সেইটো সভাপতিৰে এখতিয়াৰ আছে, সভাপতিয়ে গম পাব। মোক তেনেকুৱা সভাপতিয়ে একো কোৱা নাই আৰু মই এই বিষয়ে বিশেষ একো নাজানো। তেওঁ দলত জইন কৰি যদি টিকেট নাপায় বা নাপালে আকৌ নিৰ্দল খেলিম বুলি কৈছে, তো সেইটো তেওঁৰ বিচাৰ্য বিষয়, সেইটো মোৰ ক'বলগীয়া একো বিশেষ একো নাই। নিৰ্দলীয় নহয় ছাৰ, তেওঁ দলৰ পৰা খেলিব বুলি কৈছে। দলৰ পৰা দেখিল ডেফিনেটলি যদি মিত্ৰতা হ'লেতো তেওঁ মিত্ৰদলৰ হৈ খেলিব, নহ'লে এজেপিৰ পৰা খেলিব, সেইটো বুলি কৈছে। নাই, এজেপি আৰু যদি কংগ্ৰেছৰ মিত্ৰতা হয়, তে দলে আমাৰ দলেতো তেওঁক যদি আমাক কংগ্ৰেছে এইটো চিট এৰি নিদিয়ে, তেতিয়া আমি ক্লেছ কৰি খেলিবলৈ নাযাওঁতো। ক্লেছ কৰি খেলিব গ'লেতো আমাৰ এলায়েন্সটো ব্ৰেক হৈ যাব, যাৰ বাবে দুইটা দলেই আমি চাফাৰ কৰিম। গতিকে সেইটো সম্ভৱ নহয়। বীণা গান্ধীক লৈ যিহেতু ইমান দিনৰ পৰা এটা টনা আজোৰা চলি আছে, আপোনালোকে যিহেতু বিচাৰিছে বা কংগ্ৰেছেও এৰি দিব বিচৰা নাই, আমি যিমানটো গম পাইছোঁ, শেষত বন্ধুত্বমূলক কিবা প্ৰতিযোগিতা হোৱাৰ চান্স আছে নেকি? সেই বিষয়টো মই নাজানিম, কিয়নো বন্ধুত্বমূলক মোৰ মতে কণ্টেষ্টটোৱে কাকো কেতিয়াও হেল্প কৰা দেখা নাই। আল্টিমেটলি দুইটাই লুজাৰ হয়। গতিকে যিকোনো এটাক এৰি দিলে হয়তো এলায়েন্সৰ ফলাফলটো পোৱা যাব, অন্যথা বন্ধুত্বপূৰ্ণ কৰি এলায়েন্সৰ ফলাফল পাম বুলি ভাবিলে ভুল হ'ব। দেখা গৈছে বা বিৰতি ল'ব, তো আজি আহি উপস্থিত হৈছে, তেওঁৰ পৰা কি গম পালে? তেওঁৰ সিদ্ধান্তটো থাকিব নে উঠাই ল'ব কি? মই জিয়াউৰক ব্যক্তিগতভাৱে ভাল পাওঁ। যেতিয়া মই এইটো শুনিছিলোঁ, যেতিয়া গম পাইছোঁ, তেতিয়া মই তালৈ ফোন কৰিছোঁ আৰু সেই হিচাপে তাক কৈছোঁ যে তুমি এইটো ভুল নকৰিবা, তুমি দলৰ এটা ভাল এছেট, গতিকে তুমি এইটো সিদ্ধান্ত নল'বা। হ'ব, ভাল হ'ব, এনেকুৱা কথা নাই। কেতিয়াবা কিছুমান কথা হয়, কেতিয়াবা মনত দুখ লাগে, আমাৰো লাগে, তাৰো লগাটো স্বাভাৱিক। গতিকে দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে তেওঁক আমাৰ সদায় প্ৰয়োজন আছে আৰু সেইকাৰণে আজি তেওঁৰ ভায়েকৰ বিয়াত মোক মাতিছিল নহয়, কিবা এটা ভুল কমে থাকি গৈছিল, তেতিয়া আহিব লগা আছিল, আহিব নোৱাৰিলোঁ। আজি এইপিনৰ পৰা যেতিয়া সৰুপথাৰৰ পৰা আহিলোঁ এইটো ৰাস্তা দিয়ে, তেওঁ মোক ক'লে যে এবাৰ সোমাই যাব। গতিকে তেওঁৰ তাত আজি ভাত খোৱা কথা আছিল, কিন্তু তাতে ইমান দেৰিকৈ ভাত খালোঁ, এতিয়া ভাত খোৱাৰ ইচ্ছা নাই, তথাপি মাত এষাৰ দিব আহিলোঁ। গতিকে তেওঁক আমি বিচাৰোঁ, দলে সকলোৱে বিচাৰে, অকল মই বুলি নহয়, দলৰ সকলোৱে বিচাৰে তেওঁ যে আমাৰ লগতে থাকক আৰু তেওঁ থাকিব। আমাৰ এইটো বিশ্বাস আছে। নিশ্চয় কথা দিছে তেওঁ, যিহেতুকে তেওঁ আমন্ত্ৰণ কৰিছে, মাতিছে, আহিছোঁ তেওঁৰ ঘৰত। নিশ্চয় যদি নাথাকিলেহেঁতেন, তেওঁ নামাতিলেহেঁতেন, হয়তো এভইড কৰিলেহেঁতেন। গতিকে তেওঁ আমাৰ লগত থাকিব, সেইকাৰণে মাতিছোঁ, আহিছোঁ। ছাৰ, এটা প্ৰশ্ন, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।